Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল এ চাওক ধুনীয়াকৈ পটলৰ হিপাৰ পৰা গছখিনি ধুনীয়াকৈ ওলাইছে। এ চাওক তো এইটো হল হাইব্ৰিড জাতৰ পটলৰ হিপা। এনেকুৱা ধৰণৰ হিপা ময়ো লগাইছো। আপোনালোকে যদি এতিয়াও ভাবিছে বৰষুণ পৰি আছে, কেইবাদিন ধৰি বৰষুণ একেলেথাৰিয়া হৈ আছে যদিও এতিয়াও যদি আপোনালোকে ঘৰত খাবৰ কাৰণে লগাব পাৰে তো আপোনালোকে যোগাযোগ কৰক। ডিসক্ৰিপশনত নাম্বাৰ দি দিছো। আৰু এনেকুৱা ধৰণৰ পটলৰ খেতি বা বহুতে মোৰ পৰা এনেকুৱা হিপা সংগ্ৰহ কৰিছে, ক্ৰয় কৰি খেতিত লগাইছে। তো খেতিত অলৰেডি ফলন ধৰিবলৈ আৰম্ভ কৰিছে। সেই সময়ত কি ঔষধ আৰু দানা খেতিত দিব লাগে মই আজিৰ এইটো ভিডিঅ'ৰ মাজেদি আপোনালোকক দেখুৱাই আছো। আজি মোৰ ডেলিভাৰী এটা আছে যোৰহাট আৰু এটা আছে ধামাজিলৈ। তো দানা ঔষধ কি লাগে মই আপোনালোকক দেখুৱাই আছো। মই অলৰেডি দুটা কাৰ্টুন ধুনীয়াকৈ পেক কৰিম এতিয়া। তো দুটা কাৰ্টুনত মাজত মই ঔষধ আৰু দানাখিনি ভৰাই আনিছো। এইটো কাৰ্টুন যাব আজি ধামাজিলৈ আৰু এইটো যাব যোৰহাটলৈ। তো এতিয়া মই কাউণ্টাৰলৈ লৈ দি থৈ আহিম। ৰাতি গৈ পাব, মৰ্নিঙত অহাকালি পাই যাব। তো আপোনালোকৰ যদি এনেকুৱা খেতিত পটল হোক, জিকা হোক, ভোল হোক, চিচিঙ্গা হোক এনেকুৱা ধৰণৰ খেতি কৰিছে, তো এনেকুৱা ধৰণৰ দানা ঔষধ আপোনালোকৰ খেতিত দিব। মই আপোনালোকক সবকেইটা ঔষধ আপোনালোকক দানা ঔষধ সব দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মক্সিমেট। এইটো গছৰ পাতবিলাক যেতিয়া হালধীয়া হৈ যায়, সৰু থাকোঁতেও কেৰেলা গছবিলাকৰো হালধীয়া হৈ যায়, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ মক্সিমেট স্প্ৰে কৰিব। এইটো হ'ল ফাংগাচাইড, লিখাই আছে মক্সিমেট। অলৰেডি ইয়াত দুটা আছে। তাৰপিছত আমাৰ কিছুমান পোকে খেতিবিলাক একদম পুৰা ধ্বংস কৰিবলৈ আৰম্ভ কৰি দিয়ে। তাৰ কাৰণে আপোনালোকে দাহাত স্প্ৰে কৰি দিব। দাহাত নামটো আপোনালোকে ধুনীয়াকৈ চাওক। এনেকুৱা ধৰণৰ দাহাত আপোনালোকৰ খেতিত যদি এবাৰ স্প্ৰে কৰিব পাৰে, আপোনালোকৰ খেতিত পাতবিলাকৰ কেঁচুৰি এৰি দিব। পাতবিলাক হেতা পৰা হৈ যায়, ৰঙা পৰা হৈ যায়, এইটো ভাল হৈ যাব। দাহাত অলৰেডি দুটা পঠিয়াই আছোঁ মই আজি ধামাজিলৈ। এতিয়া মই আপোনালোকক দেখুৱাম ডাষ্টাৰ। এয়া চাওক, দুটা পঠিয়াই দিছোঁ। এয়া চাওক, পাউডাৰৰ নিচিনা ঔষধ টেংকিত ভৰাই কিনে দুটা যদি আপোনালোকে হেৰি কৰে 3 টেংকি বনাই দিব পাৰিব। একদম চকুৰে মুদিব নোৱাৰা পোকবিলাক আপোনালোকে ধ্বংস কৰি দিব পাৰিব। পোকবিলাক খেতিবিলাক নাশ কৰি আছে, বিনাশ কৰি আছে। তাৰ কাৰণে আপোনালোকে ডাষ্টাৰ দিব। এতিয়া দেখুৱাই দিম আপোনালোকক দানাটো দেখুৱাই আছোঁ অজন্তা প্লাছ। এইটো হিমক এচিড 98% আৰু ফলিক এচিড আছে 2%, টোটেল মিলি 100%। নিশ্চয় ধৰিব পাৰিছে। এই চাওক, এতিয়া মই আলোচনা কৰিম আপোনালোকৰ খেতিত এই অজন্তা প্লাছ দানাটো কেতিয়া দিব। গছৰ ফলন বৃদ্ধিৰ বাবে, ফলবিলাক চিকচিকীয়া হ'বৰ বাবে, গ্ৰোথ হ'বৰ কাৰণে, গছৰ হৰমনৰ কাম কৰিবৰ বাবে। আৰু এইটো ৰটেক্স। এইটো যদি গছৰ শিপাৰ কিবা প্ৰব্লেম হৈছে, পানী জমা হৈছে, ইমান দিন বৰষুণ হ'ল নহয়, এনেকুৱা ধৰণৰ পানী জমা হোৱাৰ পিছত কি হয়, গছৰ শিপাবিলাক নষ্ট হয়। তেতিয়া কি হয়, ফলনবিলাক লাহে পচি যায়। গছৰ শিপা নষ্ট হ'লে গছখিনিও ওপৰফালে ঠিকে থাকে, তলফালে মৰি যায়, তলফালে ঠিকে থাকে, ওপৰফালে মৰি যায়। সেইটো সমস্যা যদি দেখা পায় তেনেহ'লে আপোনালোকে ৰটেক্স দিব। আপোনালোকে সেই সময়তে বুজি পাব যে মোৰ খেতিত শিপাৰ প্ৰব্লেম হৈছে। নিশ্চয় বুজাব পাৰিছোঁ বা আপোনালোকে নিশ্চয় বুজিব পাৰিছে। তো বন্ধুসকল, মোৰ চেনেলৰ যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত ৰাসায়নিক, জৈৱিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ'ৰ নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। ৰটেক্স 2 কিলো কিনি দিলোঁ। এতিয়া মই আলোচনা কৰিম ভিটামিনলৈ গৈছোঁ। এইটো হ'ল ৰজোটা ভিটামিন। এইটো ভিটামিনৰ ইমান পাৱাৰ, যদি আপোনালোকে এইটো ভিটামিন ইয়াত আছে 50 ml। চাব পাৰিছে।
4.5 ml। এটা কথা হ'ল এই ভিটামিনটো আপোনালোকে গছত যদি আপোনালোকে ধুনীয়াকৈ স্প্ৰে কৰি দিব পাৰে আৰু ভিটামিনেই হোক ঔষধেই হোক পোকৰ ঔষধেই হোক ফাংগাচাইডটো অলপ ৰ'দ থাকিলে মাৰিব পাৰিব কিন্তু ভিটামিন আৰু পোকৰ ঔষধ পৰাপক্ষত আপোনালোকে আবেলি সময়তো দিব যেতিয়া ঠাণ্ডাৰ অকমান ভাপ আহি যাব ৰ'দ বেছি হৈ থাকিলে আপোনালোকে এইবিলাক ঔষধ পৰাপক্ষত নিদিব গছৰ পাতবিলাক জ্বলি যোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰি জনাব। আজিৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ কোনটো খেতিৰ ভিডিঅ' আপোনালোকৰ লাগে কমেণ্ট কৰি জনাব, মই বহুগুণে আনন্দিত হ'ম। তো আশা কৰোঁ কি যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ দানা উন্নত ধৰণৰ ঔষধ উন্নত ধৰণৰ ৰাসায়নিক সাৰবিলাক আমি খেতিত দি যাতে উৎপাদন বেছি কৰিব পাৰোঁ, যথেষ্ট পৰিমাণৰ উৎপাদন হোৱাৰ ফলত আমি যাতে খেতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ, খেতিয়ে যাতে আমাক ভাল ফলন দেখুৱায় না আমি উন্নত ধৰণৰ ভিটামিন যদি স্প্ৰে কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ ভিটামিন দানা ঔষধ দিয়াৰ পিছত আপোনালোকে নিশ্চয় চাব পাৰিব। কেৱল মই পটল খেতিৰ কোৱা নাই, জিকা ভোল চিচিঙা আছে, তাৰপিছত ইফালে লেচাৰামা খেতি আছে, দাংবডি ইত্যাদি খেতিৰ বাবে যিকোনো বিলাহী আছে, জলকীয়া আছে, যিকোনো খেতিৰ প্ৰব্লেম হ'লে আপোনালোকে মোক যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত অলৰেডি মই নাম্বাৰ দি থৈছোঁ। এতিয়া খৰাং বতৰ আহি গ'ল দাদাসকল, ভাই বন্ধুসকল, আপোনালোকক মই এটা কথাই কৈছোঁ, এতিয়া খৰাং বতৰ দিছে, এতিয়া দানা ঔষধখিনি আপোনালোকে খেতিত মাৰি দিয়ক। এতিয়া গছৰ শিপা গ্ৰ'থ হ'ব, গছখিনিও গ্ৰ'থ হ'ব। তো বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে যদি চাই ভাল লাগিছে তেনেহ'লে লাইক দি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু বহুতে কোৱা নাই যে আজিৰ এইটো ভিডিঅ'ৰ পিছত কোনটো ভিডিঅ' দিব লাগে, কোনটো খেতিৰ ভিডিঅ' লাগে, এইটো কথা ক'ব লাগিছিল। কিন্তু মই 3-4 দিন কোৱাৰ পিছততো 3-4জন দাদাই মোক কমেণ্ট কৰিছে যে জিকা খেতিৰ লাগে বা ভেন্দি খেতিৰ লাগে। আপোনালোকক মোক কমেণ্ট কৰি জনাব যাতে আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত ধৰণৰ দানা ঔষধ দি আপোনালোকৰ খেতি ভাল কৰিব পাৰে। তাৰ আশাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।